मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 4.3 ৰ কোশ্চেন নম্বৰ 8 আৰু 9। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰিম। কোশ্চেন নম্বৰ 8 ত চোৱা, তোমালোকে স্ক্ৰিনত লগাই দিছো, তাৰ পৰা চাবা কি কৈছে কোশ্চেন নম্বৰ 8 ত যে দুটা এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত মানে এটা স্পীডত কিমান গৈছে, দ্ৰুতি মানে হয় স্পীড, তোমালোকে বুজি পাবা। স্পীডত কিমান গৈছে 360 কিলোমিটার গৈছে, ঠিক আছে, এটা নির্দিষ্ট স্পীডত। তার পিছত কৈছে যে আগৰ স্পীড কই যদি ইয়াৰ দ্ৰুতি 5 কিলোমিটার বাঢ়ি যায়, তার মানে আগত যিমান স্পীড আছে তাতকৈ কিমান বেছি 5 কিলোমিটার প্রতি ঘন্টাত বেশি যায়, ঠিক আছে। তেনেহলে আগত কই কিমান ঘন্টা কম লাগে সময় 1 ঘন্টা। সাপোজ আগত যেটো স্পীডত গৈছিল তার সময় লাগিছিল 5 ঘন্টা, এবার যেটো 5 কিলোমিটার বেশি গলে কি হবো, সময় কম কিমান কম লাগিব, আগতকৈ 1 ঘন্টা কম লাগিব, এটোই কৈছে। তেনেহলে আমার রেলগাড়ির দ্রুতি আমাক ওলাব দিছে। প্রথমতে আমি ধরি লম লেট রেলগাড়ির দ্রুতি x কিলোমিটার পার আওয়ার, আমি ধরি ললো এটো। এতিয়া যদি এনেকে লিখিম, যদি 5 কিলোমিটার দ্রুতি বৃদ্ধি হয়, দ্রুতি বাড়ে কৈছে নাকি, বেশি কৈছে, বেশি হলে নতুন যেটো দ্রুতি হব হেটো কি হব, আগতে আছিল তোমালোকৰ x, নতুনকে কিমান বাঢ়িছে 5 কিলোমিটার বাঢ়িছে, 5 কি হব কিলোমিটার পার আওয়ার। তোমালোকে x ৰ ঠাইত যিকোনো এটা লব পাৰা, u v w মানে তোমালোকৰ ABCD 26টা আখৰ যে আছে তার যিকোনো এটা লব পারা, x লব পারা, u v লব পারা। তোমালোকে এটা ফর্মুলা পাইছা সায়েন্সত যে দ্রুতি ইকুয়াল টু কি পাইছা, দূরত্ব ভাগ সময়। ইংলিশত কলে কি হবো, স্পিড ইজ ইকুয়াল টু ডিস্টেন্স বাই টাইম। এতিয়া আমি যদি ইয়াৰ পৰা সময় উলিয়াই লও, সময়টো উলিয়ালে কি হবো, আমার দূরত্ব ভাগ দ্রুতি পাম, হব। এইটো ফর্মুলার পৰা আমার এইটো ম্যাচ কৰিব লাগিব। চাবা প্রথম শর্ত মতে বা অ্যাকর্ডিং টু কন্ডিশন 1, এটা কন্ডিশন দিছে, দুটা কন্ডিশন দিয়া নাই, আমাক লিখিব নালাগে। শর্ত 1 2 কি দিয়া আছে যে কিমান ঘন্টা কম লাগে, 1 ঘন্টা। আগৰ প্ৰথমত কি আছিল, প্ৰথমতে আছিল তোমালোকৰ দূৰত্ব কিমান 360, কোশ্চেনৰ পৰা চাই আছে তোমালোকে দ্রুতি, প্রথমতে দ্রুতি আছিল তোমালোকৰ x। যেতিয়া কব যে কম লাগে তেতিয়া কি কৰিবা, মাইনাস দিবা, যদি বেশি কল হয় তেতিয়া কি হল হয়, প্লাস হল। কম কলে মাইনাস, বেশি কলে কি হব প্লাস। ইয়াতে যেনেকা 5 কিলোমিটার বেশি স্পিড কৈছে প্লাস কৰি দিছো, ইয়াতে কম কৈছে সেই কারণে মাইনাস। আচ্ছা 316 দ্বিতীয় দূরত্বটো কি, দ্বিতীয় সময়টো তোমালোকৰ কি হব, এটো হল প্রথম সময়টো, ঠিক আছে। এতিয়া দ্বিতীয় সময়টো আমি উলিয়াইছো, আমি দূরত্ব উলাইলো, তলত আমি কি উলাম, দ্রুতি উলিয়াম। দ্রুতি আমাক কিমান দিয়া আছে, নেক্সট দ্রুতি দিয়া আছে x + 5। এতিয়া আমি ইয়াৰ সলিউশন উলিয়াম। সলিউশন কেনেকে উলাম, চাবা এই দুটাৰ আমি লসাগু লব লাগিব। লসাগু কি হব, এটা তো আনটোৰ মাজত ডিভাইড না যায়, তেনেহলে লসাগু কি হব, পূরণ কৰিব লাগিব। আমি পূরণ কৰি ললো, এইটো x ক্যান্সেল গল, থাকিল কি তোমালোকৰ এইটো থাকিল, কার লগত ইনটু হব, 360 লগত ইনটু হব, আমি কৰি দিম। এতিয়া মাজতে মাইনাস আছে, মাইনাস প্লাস থাকিলে আমি প্লাস লিখিলো হয়, x + 5 তোমালোকৰ ক্যান্সেল, x থাকিল, কার লগত হব 360 লগত x ৰ ইনটু হব, আৰু সোঁফালে আমাৰ 1 আছে, 1 টো আমি লিখি দিলো। এতিয়া চাবা এই 360 x ৰ লগত ইনটু হব, আকৌ 5 ৰ লগত ইনটু হব। 360 x ৰ লগত ইনটু হলে তোমালোকে 360x পাবা। এতিয়া 5 ৰ লগত 360 চাবা, শূন্য থাকিলে সোঁফালে শূন্য থাকিলে আমাৰ ইনটু কৰাত শূন্যটো বাদ দিলে হব।
কি হব 5 6 কৰিলে কি হব 30 ৰ শূন্য হাতৰ হল 3 5 3 jar 15 আৰু 3 18 আৰু এটা শূন্য আছিল আমি হোফালে বহাই দিলে হ'ব ইজি হয় আমাৰ হোফালে শূন্য দিয়া থাকিল এটো মাইনাস আছে আমি মাইনাস বহাই দিলু কি আছে 360x তলত চাবা তোমালোকৰ কি আছে এটো x ৰ পাৱাৰ 1 ইয়াতো আছে x ৰ পাৱাৰ 1 পূৰণ কৰিলে পাৱাৰ বিলাক কি হয় পূৰণ কৰিলে পাৱাৰ বিলাক প্লাস হয় প্লাস 5 আৰু x কি পাবা 5x ইকুৱেল টু 1 এতিয়া চাবা 360x প্লাসত আছে 360x মাইনাসত আছে আমাৰ কেনসেল হৈ যাব উপৰত কি থাকিল তোমালোকৰ 800 নহয় 1800 তলতটো আমি লিখি দিলো এইটো 1 ৰ তলত আমি মনে মনে এটা 1 লিখিব পাৰো হয় না নাই এতিয়া কি কৰিম এই 1800 1 ৰ লগত ইনটু হ'ব তোমালোকে জানা এটো নেলিখিম এটো আগত লিখিম নহলে আকৌ মাইনাসত আনিব লাগিব এই x স্কয়ার প্লাস 5x 1 ৰ লগত ইনটু হ'ব 1 ৰ লগত ইনটু হলে তোমালোকৰ একো পৰিৱৰ্তন নহয় আৰু এইটো কি হ'ব 1 ৰ লগত হল এতিয়া আমি সোফালে লিখিম এই ফৰ্মুলাটো লিখি ৰাখিব পৰা তোমালোকে পিছত কামত দিব এমসিকিউ হিচাপেও আহে তোমালোকৰ সায়েন্সৰ যেতিয়া এমসিকিউ কৰিবা তাতে আহিব ইয়াতে চাবা x স্কয়ার প্লাসত তোমালোকৰ 5x এই 1800 টু প্লাসত আছে আমি মাইনাসত আনিলো হয় বাওফালে আনিলে কি হ'ব মাইনাসত হ'ব এতিয়া চাবা আমি এইটো বৰ্গ সম্পূৰণ দ্বিঘাত সূত্র ব্যবহার কৰি আৰু উৎপাদক তিনিটা মেথডত x ৰ মান আমি উলাব পাৰিম আমি কি কৰিম আমি দ্বিঘাত সূত্র প্ৰয়োগ কৰিম চাবা দ্বিঘাত সূত্র কি কৰিব লাগিব প্ৰথমতে a b আৰু c ৰ মান উলাব লাগিব ax স্কয়ার প্লাস bx প্লাস c ইকুৱেল টু 0 ইয়াৰ লগত তুলনা কৰিম ঠিক আছে ইয়াত কি পাবা x স্কয়ার সহগ হল a ইয়াতে x স্কয়ার ৰ সহগ কি আছে মনে মনে 1 আছে তাৰ মানে এর মান 1 b ৰ মান x ৰ সহগ কি দি আছে 5 দি আছে c আমাৰ ধ্ৰুবক সংখ্যাটো কি দি আছে মাইনাসত 1800 হল এটো আমি গুছাই দিলো এতিয়া আমি এটো ডাইৰেক্ট কৰিব পাৰো আৰু b স্কয়ার মাইনাস 4ac আগতীয়াকৈ উলাই তাৰ পিছতো কৰিব পাৰো আমি ডাইৰেক্ট কৰিম ঠিক আছে x is equal to minus b plus minus root over তোমালোকৰ দ্বিঘাত সূত্ৰটো যদি জানিছা তেনেহলে টেনশন নাই আৰু যদি নাজানা তেনেহলে মনত ৰাখিবা ঠিক আছে মাইনাস b ৰ মান তোমালোকৰ কি আছে 5 প্লাস মাইনাস এটো ফৰ্মুলাৰ মাইনাস b স্কয়ার তাৰ মানে কি হ'ব তোমালোকৰ 5 ৰ স্কয়ার হ'ব তাৰ পিছত 4 এৰ মান কিমান দি আছে এৰ মান 1 c ৰ মান দি আছে তোমালোকৰ মাইনাসৰ 18 দুটা শূন্য এতিয়া 2 এর মান কিমান দি আছে এর মান 1 দি আছে লিখি দিয়া মাইনাস b প্লাস মাইনাস রুট ওভার ইয়াতে চাবা 5 স্কয়ার মানে 5 ইনটু 5 কিমান পাবা 25 এইটো মাইনাসত পূৰণ কৰিলে কি হয় মাইনাস মাইনাস এ প্লাস এতিয়া 4 ইনটু 1 4 এ পাবা ইয়াৰ লগত ইনটু কৰিব লাগিব কি হ'ব চাবা 4 into 8 32 কি হ'ব 2 হাতৰ হল কিমান 3 4 into 1 4 আৰু 3 কি হ'ব 7 আৰু সোফালে দুটা 0 আছে আমি বহাই দিম 2 into 1 কি পাম 2 এ পাম এতিয়া মই এটো সাইডত কৰি আছো তোমালোকে এইখিনি লিখি লোৱা নেক্সট চাবা তোমালোকে এটো লাইন লিখাৰ পিছত ইয়াৰ পৰা স্টার্ট কৰিবা এই ওপৰৰ দুটা আকৌ ৰিপিট নেলিখিবা ঠিক আছে x ইকুৱেল টু মাইনাসৰ 5 প্লাস মাইনাস এতিয়া 25 আৰু এই দুটা প্লাস কৰিব লাগিব কি হ'ব চাবা 25 আৰু দুটা শূন্যৰ লগত প্লাস হলে কি হ'ব 7225 ৰুট ওভাৰৰ মাজত থাকিব 7225 তলতে কি দি আছে 2 এতিয়া আমাৰ এইটোৰ বৰ্গমূল উলিয়াব লাগিব -5 প্লাস মাইনাস ইয়াৰ বৰ্গমূল সব আমি ইজি মেথডত উলিয়াব পাৰিম 25 ৰ কাৰণে কি হ'ব 5 আৰু 72 টো যে দিয়া আছে হেতু কি হ'ব
তোমালোকৰ ক্ৰমিক কি ওলাবা উৎপাদকৰ পূৰণফল হিচাপে দেখাবা ক্ৰমিক উৎপাদকৰ পূৰণফল মানে কি প্ৰথমতে বুজা ক্ৰমিক সংখ্যা কি হয় 1 2 5 6 হল এনেকুৱা সংখ্যা আচ্ছা এতিয়া উৎপাদক ওলাব লাগিব 72 আৰু ক্ৰমিকও হ'ব লাগিব কোনটো সংখ্যা হয় 8 * 9 কৰিলে কি হয় তোমালোকৰ 72 হয় ইয়াৰ মাজত যেটো সৰু হেটো বহিব তাৰ মানে 85 ইয়াৰ বৰ্গমূল হৈ গল 2 আৰু যদি এনেকৈ মনত নাথাকে তেনেহলে তোমালোকে কেনেকৈ ওলাবা তোমালোকে উৎপাদক বিশ্লেষণ কৰিব লাগিব তেতিয়া শেষত যেহেতু 5 আছে তোমালোকে 5 দিবা ডিভাইড কৰা 7 ৰ মাজত 1 7 5 7 ৰ মাজত 1 বাৰ গল কিমান থাকিল 2 22 22 ৰ মাজত কিমান যাব 4 আকৌ 2 4 বাৰ গলে 20 কি থাকিল 2 22 ৰ মাজত আকৌ 4 মানে আকৌ 2 থাকিল 25 ৰ মাজত 5 এতিয়া চাবা শেষত যেহেতু 5 আছে আকৌ 5 এৰে যাব 14 ৰ মাজত কিমান 2 বাৰ 5 2 * 10 14 ৰ পৰা 10 গলে 4 থাকিব আৰু 4 44 কিমান আহিব 8 14 মাজত কিমান যাব 8 5 8 * 40 হাতৰ থাকিল 4 5 45 ৰ মাজত 9 এতিয়া এটো কি হয় তোমালোকে মনত ৰাখিবা এটো 17 ৰে 17 বাৰ যায় তাৰ মানে 17 ৰ বৰ্গ হয় আৰু 289 ৰ বৰ্গমূল কিমান হয় 17 হয় এতিয়া কি হ'ব দুটা 5 ৰ কাৰণে তোমালোকে জানা ৰুট ওভাৰৰ মাজত দুটা 5 থাকিলে এটা 5 ওলাই আহে আৰু দুটা 17 থাকিলে এটা 17 কিন্তু কৰা 7 5 * 35 ৰ 5 হাতৰ হল 3 5 1 * 5 আৰু 3 কি হ'ব 8 এনেকৈ হল 85 এটো হল তোমালোকৰ বেসিক নিয়ম আৰু মই যেটো কৈছো হেটো সহজতে শেষত 25 থাকিলে 5 আৰু এই দুটাৰ কি ওলাব লাগিব মানে ক্ৰমিক উৎপাদক যেটো সৰু হ'ব হেটো এতিয়া চাবা কি হ'ব x ৰ মান একবাৰ আমি 5 + 85/2 লিখিম তো মই গুছাই দিছো আৰু একবাৰ কি হ'ব x = -5 - 85/2 হল এতিয়া 85 ৰ পৰা 5 মাইনাস কৰি দিম কি ওলাব কিয় আমি 85 ৰ পৰা 5 মাইনাস কৰিলো চাবা এটা মাইনাসত এটা প্লাসত দি আছে ডাঙৰটোৰ পৰা সৰুটো বাদ দিছো ডাঙৰটোৰ আগত যি চিন আছে বহাই প্লাস থাকিলে আমাৰ বহাব নালাগে মাইনাস থাকিলে বহালো তলত আছে 2 2 এৰে কাটি দিম 8 ৰ মাজত 4 0 ৰ মাজত 0 আমাৰ আহিল 40 এতিয়া চাবা দুটাতে মাইনাস থাকিলে আমাৰ কি কৰিব লাগে সংখ্যা দুটাৰ প্লাস কৰিব লাগে আৰু তলত দুই এনসাৰৰ আগত কি হয় মাইনাস এতিয়া 2 এৰে কাটিম 9 ৰ মাজত 4 বাৰ থাকিল কি 1 1 আৰু 0 10 10 ৰ মাজত 5 মাইনাসৰ 45 এতিয়া সাবা x ৰ মান এটা 40 ওলাল এটা ওলাল মাইনাসৰ 40 আমাক কি কৈছে ৰেলগাড়ীৰ দ্ৰুতি মনত ৰাখিবা যে ডিসটেন্স দ্ৰুতি মানে স্পিড তাৰ পিছত তোমালোকৰ কোণ বয়স এইবিলাক কি নহয় মাইনাসত নহব ঠিক আছে তাৰ মানে এইটো ক্যান্সেল যাব তোমালোকৰ এনসারটো কি হ'ব ইয়াতে লিখি দিছো মই মানে তোমালোকে এইটো লাইন লিখাৰ পিছত এইটো লিখিবা নিম্নে ৰেলগাড়ীৰ দ্ৰুতি x ৰ মান কিমান ওলাইছে 40 km/h হ'ব ভিডিওটো ৰখাই লিখিলো চাবা কোশ্চেন 9 টো কি কৈছে যে দুটা পানীৰ নলী এটা চৌবাচ্য মানে এটা ড্ৰাম বুলি ভাবি লোৱা কিমান অংশ পুৰ কৰে ঘন্টাত সরি ইমান ঘন্টাত মানে ভর্তি কৰি দিয়ে ঠিক আছে ড্ৰামটো ভর্তি কৰি দিয়ে এতিয়া ড্ৰামটো যদি এডাল তোমালোকৰ ডাঙৰ বেশৰ নলী মানে কি হ'ব সাপোজ এনেকুৱা পাইপৰ মুখাটো ইমান ডাঙৰ আছে ঠিক আছে ইমান বেশৰ নলী আৰু এটা দি আছে সৰু বেশৰ নলী মানে ইমান সৰু এটা আছে কি কৰে ডাঙৰটো কি হয় সৰুটোতকৈ 10 ঘন্টা কম লয় মানে ই যদি 20 ঘন্টা লয় ই লয় 10 ঘন্টা ই যদি 50 ঘন্টা লয় ই কিমান লয় 40 ঘন্টা হ'ব বুজি পাইছা এতিয়া আমাক কৈছে যে
ডাঙৰ প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগ কিমান সময়ত ড্ৰামটো মানে চৌবাচ্চাটো পুৰ কৰিব ঠিক আছে আমি ধৰি লম কি ধৰি লম লেট ডাঙৰ নলীডাল ডাঙৰ বেশৰ নলীৰে সময় লাগে কিমান x ঘন্টা এতিয়া সৰু বেশৰ নলীটো সময় লাগে বেছি লাগিব না নাই ইয়াতকৈ বেছি লাগিব কিমান বেছি লাগে তোমালোকৰ 10 ঘন্টা বেছি লাগে এতিয়া চাবা কি হ'ব ইমান ঘন্টা আমাৰ ডাঙৰ নলীৰে লাগে তেনেহলে 1 ঘন্টাত কিমানখিনি পুৰ কৰিব ভৰ্তি কৰিব মানে 1 ঘন্টাত কি হ'ব ডাঙৰ বেশৰে পুৰ মানে ভৰ্তি কৰে কিমান অংশ 1/x অংশ একেই 1 ঘন্টাত কি হ'ব সৰু বেশৰে কি হ'ব পুৰ কৰে কিমান পুৰ কৰিব 1/x + 10 অংশ ঠিক আছে এতিয়া আমাক ঘন্টাটো দি আছিল কিমান 9 ঘন্টা দি আছিল এইটো মানে কি এইটো মানে হল তলত তোমালোকৰ 8 থাকিব 8 9 ৰ লগত ইনটু হ'ব কিমান হ'ব 72 তাৰ লগত আকৌ 3 প্লাস তার মানে 75/8 এটোর মিনিং আচ্ছা এতিয়া চাবা লিখিম যে 75/8 ঘন্টা কি হ'ব পুৰ কৰে এনেকে লিখিম পুৰ কৰে কিমান পুৰ কৰিব 1/75/8 1 ঘন্টাত পুৰ কৰে আমাৰ 1/x সৰু নলীটো 75/8 ত কি ড্ৰামটো পুৰ কৰিব ইমান অংশ ঠিক আছে আমি জানো এনেকুৱা হলে 8 টো কি হয় ওপৰত যায় আৰু 75 টো তলত যায় ইয়াতে অংশ বুলিও দিব পাৰা ঠিক আছে অংশ বুলি লিখিব পাৰা ইমান অংশ পুৰ কৰে ড্ৰামটোৰ ঠিক আছে 1 ঘন্টাত সৰু বেশৰ নলীৰে ডাঙৰ বেশৰ নলীৰে 1/x অংশ পুৰ কৰে সৰু বেশৰ নলীৰে 1/x + 10 অংশ পুৰ কৰে আৰু 75/8 ঘন্টাত কি করে 8/75 অংশ ড্রামটো পুর করে এতিয়া চাবা আমি যদি কি হব যে সৰু বেশৰ নলী প্ৰথম চৰ্ত মতে সৰু বেশৰ নলী ডাঙৰ বেশৰ নলী প্লাস সৰু বেশৰ নলী এই দুটা মিলি কি হব এইখিনিয়ে সময় হব এতিয়া চাবা আমার কি কৰিব লাগিব আগৰটোৰ দৰে লসাগু লম আমি লসাগু কি হ'ব এইটো আৰু এইটোৰ ইনটু হ'ব চাবা x আৰু x কি হ'ব ক্যান্সেল এইটো x + 10 1 ৰ লগত পূৰণ কৰিলে তোমালোকে কি পাবা এইটোই পাবা নেক্সট x + 10 আমাৰ ক্যান্সেল কার লগত ইনটু হ'ব 1 ৰ লগত কার x ৰ চাবা ইয়াৰ লগত 1 আছে ইয়াৰ লগতো 1 আছে 1 আৰু 1 প্লাস কৰিলে তোমালোকে 2x পাবা লগতে 10 চাবা এটো x পাৱাৰ 1 ইয়াতে 1 আছে কি হ'ব x স্কয়ার প্লাস x আৰু 10 ইনটু কৰিলে কি হ'ব 10x হ'ব 8/75 কি কৰিম আমি মই অলপ গুছাই দিছো এইটো কার লগত ইনটু হ'ব 75 ৰ তোমালোকে বজ্ৰ গুণন জানা বজ্ৰ গুণন নহয় সরি বজ্ৰ পূৰণ 75 ৰ লগত আৰু এইটো কার লগত হ'ব 8 ৰ লগত এতিয়া 8x2 কি হ'ব 75 ৰ লগত ইনটু হ'ব আৰু 10 টো 75 ৰ লগত হ'ব নেক্সট এই 8 টো x ৰ লগত আৰু এই 8 টো কি হ'ব 10x ৰ লগত হল এতিয়া 275 ৰ লগত ইনটু কৰিলে তোমালোকে কি পাবা 150 মানে 25 জাৰ 10 ৰ শূন্য হাতৰ হল 1 2 7 জাৰ 14 আৰু 1 15
x টো আহিল লগত এতিয়া 10 এৰে ইনটু কৰা আমাৰ সহজ শেষত জাস্ট এটা শূন্য বহাই দিলে হ'ল এটো কি হ'ব 8x স্কয়ার প্লাস 8 into 10 80 আৰু লগতে x প্ৰথমতে চাবা এটো আমি বাওফালে আনিলু প্লাসত আছিল মাইনাসত হ'ব এটোক আমি লিখি দিম 150x এটো প্লাসত আছে এটো সাইডত আনিলে কি হ'ব মাইনাসত হ'ব প্লাস 750 ইকুয়াল টু 0 মাইনাসৰ 8x স্কয়ার এতিয়া চাবা কি হ'ব 150 ৰ পৰা 80 মাইনাস কৰিব লাগিব ঠিক আছে 150 ৰ পৰা 80 মাইনাস কৰিলে কি হ'ব 70x plus 750 equal to 0 সব আমি অলপ কাটি সৰু কৰি লম ঠিক আছে গোটেই কেইটাত আমাৰ কি হয় 2 এৰে হৰণ যায় আৰু এই মাইনাসটো আমি গুছাব লাগিব কাৰণে -2 ৰে আমি ইনটু কৰিছো সরি ইনটু নহয় ডিভাইড কৰিছো -2 equal to 0 সবা 8 মাইনাস কি হ'ব ক্যান্সেল তোমালোকৰ 2 8 ৰ মাজত 4x স্কয়ার প্লাস এটো মাইনাস এটো প্লাসত কি হ'ব ইনটু কৰিলে মাইনাস পাবা 2 এৰে কাটা কিমান হ'ব 35x মাইনাস প্লাসত মাইনাস 2 এৰে কাটিলে 7 ৰ মাজত 3 বাৰ 6 হল 1 থাকিল 15 ৰ মাজত 7 বাৰ 14 হল 1 থাকিল 10 ৰ মাজত 5 বাৰ ইকুয়াল টু 0 এতিয়া আমি এখিনি গুছাই দিছো তোমালোকে লিখি লবা নেক্সট আমি ইয়াক কি কৰিম চাবা ইয়াক আমি কি কৰিব পাৰো বহুত নিয়মত কৰিব পাৰো বৰ্গ সম্পূৰণ দ্বিঘাত সমীকৰণ আৰু উৎপাদক বিশ্লেষণ ঠিক আছে বৰ্গ সম্পূৰণত কৰো আমি ax স্কয়ার প্লাস bx plus c equal to 0 ইয়াৰ লগত তুলনা কৰিম a মানে কি হয় x সোয়া এখানে লিখাৰ পিছত ইয়াৰ পৰা স্টার্ট কৰিবা এই দুটা লাইন আৰু লিখিব নেলাগে x স্কয়ার লগত আছে a ইয়াতে x স্কয়াৰৰ লগত কি আছে 4b x ৰ লগত b আছে x ৰ লগত ইয়াতে মাইনাসত 35 দি আছে ঠিক আছে c আছে তোমালোকৰ মাইনাসৰ 375 এতিয়া আমি ডাইরেক্ট কৰিব পাৰো আৰু নহলে b স্কয়ার - 4ac আমি উলাই লব পাৰো দ্বিঘাত সমীকৰণৰ সূত্ৰটো কি মাইনাসৰ b প্লাস মাইনাস √ ওভার b স্কয়ার - 4ac ডিভাইড বাই কি হয় তোমালোকৰ 2a সাবা মাইনাস ফর্মুলার মাইনাসটো মই লিখিছো b মানে কি দি আছে মাইনাসৰ 35 প্লাস মাইনাস b স্কয়ার কি দি আছে মাইনাসৰ 35 অল স্কয়ার মাইনাস 4 a মানে 4 c মানে কি দি আছে মাইনাসৰ 375 ডিভাইড বাই কি হ'ব 2a এইটো মাইনাসত প্লাস 35 প্লাস মাইনাস সবা মাইনাসৰ 35 কি হ'ব স্কয়ার মানে -35 আৰু -35 ৰ ইনটু মাইনাসত প্লাস আৰু তোমালোকে কি হ'ব শেষত 5 থাকিলে বৰ্গ উলিওৱা সহজ একেবাৰে সহজ 5 ৰ কাৰণে 25 বহাই দিয়া দিলা 3 ৰ পিছত কি আহে 4 3 into 4 কি হ'ব 12 জাস্ট এনেকে কৰিলে হ'ব মাইনাস আৰু মাইনাসত ইনটু কৰিলে প্লাস এতিয়া 4 into 4 তোমালোকে কি পাবা 4 into 4 16 তাৰ লগত আৰু এটোৰ ইনটু কৰি দিয়া 6 into 5 কি হ'ব 13 শূন্য হাতৰ হল 3 6 7 jar 42 আৰু 3 কিমান হ'ব 45 ৰ 5 হাতৰ হল 4 6 3 jar 18 আৰু 4 22 এক ঘৰ ক্যান্সেল 1 ৰ লগত ইনটু কৰিলে তোমালোকে এইটোই পাবা ঠিক আছে শূন্য আহিল কি হইব 10 ৰ শূন্য হাতৰ হল 1 3 10 আকৌ শূন্য এবাৰ হাতৰ 1 কি হ'ব 6 তাৰ মানে 6000 আহিল আমাৰ তলতে ও সরি ইয়াতে 2 এর মান বহা নাই এর মান কিমান আছে 4 2 into 4 কি হ'ব
8 মই এইখিনি গুছাই দিছো তোমালোকে লিখি লবা চাবা কি হ'ব x = 35 প্লাস মাইনাস ৰুট ওভাৰ আমি প্লাস কৰিব লাগে 5 ৰ লগত কাৰ প্লাস হ'ব লাগিলে এনেকে লিখি লোৱা কনফিউজ হ'ব নালাগে অলপ দীঘল হৈ আছে কিন্তু কেও বুজি পাই আছে তোমালোকে চাগে 5 2 2 7 কি হ'ব 7 2 2 5 আৰু যিহতৰ মানে অলপ স্লো লাগি আছে যে সারে বহুত স্লো পড়াই আছে তেনেহলে তোমালোকে কি কৰিবা 1.25x নহলে 1.5x স্পিড আছে তাতে তোমালোকে দি চাই লবা ঠিক আছে 8 টো আছে তলত সবা x = 35 ইয়াৰ আগতে মই কৈছিলো যে বর্গমূল মানে 25 শেষত থাকিলে তোমালোকৰ বর্গমূল উলিওৱা সহজ 25 ৰ কাৰণে কি হয় 5 আৰু 72 ৰ কাৰণে কি হয় ইয়াৰ আগতে সাগে এইটো নম্বৰে আছিল 72 ৰ কাৰণে কি হ'ব ক্ৰমিক কি হ'ব সংখ্যাৰ উৎপাদক হিচাপে কি উলালে কি হ'ব 8 * 9 কি পাম আমি 8 পাম আৰু ইয়াৰ 8 আমি ডিটেইলছত কৰি দিছিলো 85 কেনেকৈ আহে ঠিক আছে এতিয়া আৰু নকৰিলো x = একবাৰ কি হ'ব 35 প্লাস or 85 divide by 8 আৰু একবাৰ হ'ব x = 35 minus or 85 by 8 সবা 5 আৰু 5 প্লাস কৰিলে তোমালোকে 10 ৰ শূন্য পাবা হাতৰ 1 আহিল তোমালোকৰ 4 আৰু 8 কি হ'ব 12 4 ৰে কাটি দিয়া দুইবাৰ 4 ৰে ইয়াৰ মাজত তিনিবাৰ শূন্যৰ মাজত শূন্য 2 ৰে কাটিলে 15 তেনেহলে 15 আহিল ইয়াতে চাবা এটা প্লাসত আছে এটা মাইনাসত আছে কি হ'ব ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া কি আহিল 50 ডাঙৰটোৰ আগত মাইনাস আছে বহাই দিয়া 8 2 ৰে কাটা 4 বাৰ 2 ৰে কাটিলে 25 minus or 25 by 4 প্ৰথমতে সো আমি কি লৈছিলো সময় কেতিয়াও মাইনাসত হ'ব নোৱাৰে সময় কেতিয়াও কি হ'ব নোৱাৰে মাইনাসত হ'ব নোৱাৰে এতিয়া আমাৰ কি লিখিব লাগিব x ৰ মান 15 পালো অতএব নিৰ্ণয় এইটো লাইন লিখাৰ পিছত লিখিবা নিৰ্ণয় ডাঙৰ নলিটোৰ সময় লাগে কিমান তোমালোকৰ 15 ঘন্টা আৰু সৰু নলিডাল কিমান লাগিব x ৰ মান আছে 15 তাৰ লগত 10 কি হ'ব 25 ঘন্টা এইটো লাইন লিখাৰ পিছত এই দুটা লাইন তোমালোকে লিখি দিবা ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এইটো পাৰ্টৰ যদি পুৰণি ভিডিও বিলাক চোৱা নাই প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা